আৰক্ষীৰ বৃহৎ সাফল্য এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ নলবাৰী আৰক্ষীৰ বৃহৎ সাফল্য দীৰ্ঘদিন ধৰি নলবাৰী জিলাত গৰু চুৰিৰে সন্ত্ৰাস চলাই অহাৰ অভিযোগত 5গৰাকী সন্দেহযুক্ত গৰু চোৰক আটক কৰি ঘগ্ৰাপাৰ আৰক্ষীয়ে আজি মুকালম আদাবাৰী অঞ্চলৰ পৰা ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে 5গৰাকী লোকক আটকাধীন লোককেইজন ক্ৰমে মজনুৰ আলী সিদ্দিক আলী ধন আলী মুস্তাফা আহমেদ আৰু ৰাজুল আলী আৰক্ষীৰ তথ্য অনুসৰি গৰু চুৰিৰ কাৰ্যত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এখন বাহনো জব্দ কৰা হৈছে বাহনখনৰ নম্বৰ AH01AQ4718 বৰ্তমান আটকাধীন 5গৰাকী লোকক ঘগ্ৰাপাৰ আৰক্ষী থানালৈ আনি মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে কি নাম আছিলে মোহাম্মদ ধনালী কিমান দিনৰ পৰা জড়িত এই গৰু চোৰত মই জড়িত নাহে আজিয়ে প্ৰথমে মই মুৰ্গী কিনিব আহিছিলোঁ কৈলাশৰ এইবিলাক গিলে যে আছে ঘগ্ৰাপাৰত আহিও ফাৰ্মৰ বস্তুবিলাক কিনি লৈ গুচি যাওঁ কি ক'লে আৰু মুৰ্গী নিবে আহা তুমি ঘগ্ৰাপাৰত ফাৰ্মত এই বছৰত কিমানটা গৰু চুৰ কৰিলে গৰু চুৰ কৰা নাহে কিমান দিনৰ পৰা জড়িত এই গৰু চোৰত এই জগাৰবিলাক কেনেকৈ কাটা ৰাতি কেনেকৈ কাটা গৰু কিমান দিনৰ পৰা জড়িত দিনত বাছ চলায় ৰাতি গৰু চুৰ কৰে দিনত বাছ চলায় ৰাতি গৰু চুৰ কৰে এইবিলাক কেনেকৈ থাকে এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি অথবা জিলাখনৰ বিভিন্ন স্থানত সংঘটিত গৰু চুৰিৰ ঘটনাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে নেকি এই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে সমগ্ৰ ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে নলবাৰীৰ পৰা এয়া আছিল আমাৰ ব্ৰেকিং নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেসি টাইম